নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি যেটো বিটিআৰত ফৰ্থ গ্ৰেড ৰিক্ৰুটমেন্ট চলি আছে সেই ৰিক্ৰুটমেন্টত বৰ্তমান ভাইভা টেষ্ট চলি আছে ভাইভা ইন্টাৰভিউ চলি আছে এই ইন্টাৰভিউটোত 21 নৱেম্বৰ অৰ্থাৎ 21 নৱেম্বৰ তাৰিখে ভাইভাত কি প্ৰশ্ন সোধা হৈছিল বা কেনেকুৱা ধৰণে সেই ভাইভাটো অনুষ্ঠিত হৈছিল ইন্টাৰভিউটো একদম A to Z প্ৰথমৰ পৰা শেষলৈকে আপোনাক কৈ দিম আৰু যিখিনি ক্যান্ডিডেটৰ হয়তো ভাইভা অনুষ্ঠিত হ'ব বাকি আছে তেওঁলোকৰ অকনমান সহায় হ'ব আৰু মোৰ একজন বিটিআৰৰ ক্যান্ডিডেট এজন আছে মোৰ লগৰ মই তেওঁৰ লগত কন্টাক্ট কৰিছো তেওঁ ইন্টাৰভিউ দিব গৈছিল ভাইভা দিব গৈছিল তেওঁ মোক আটাইখিনি কথা কৈছে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে বা কি টপিকৰ ওপৰত আমি প্ৰশ্ন চাব লাগিব সেই আটাইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম লগতে কি ডকুমেন্ট তেওঁলোকে চেক কৰিছে তাত কেনেদৰে সোমাব দিছে আটাইখিনি কথা এই ভিডিঅ'টোত কম আৰু প্ৰথমে আমি বিটিআৰৰ যেটো ইন্টাৰভিউ চলি আছে ভাইভা টেষ্ট সেই ইন্টাৰভিউটোৰ কথা আলোচনা কৰিম তাৰ নেক্সট আমাৰ যেটো এডিআৰি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ স্কিল টেষ্ট ভাইভা হ'ব সেই ভাইভাটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আহিব পাৰে বা কেনেদৰে আপুনি প্ৰস্তুতি চলাব লাগিব তাৰ ওপৰতো কথা পাতিম এই ভিডিঅ'টোত যিখিনি ক্যান্ডিডেটে ইচ্ছুক গ্ৰেড 3 আৰু গ্ৰেড 4 ত এটা সৰুকৈ হলেও আপোনাৰ আশা আছে আপোনাৰ পৰীক্ষাটো ভাল হ'ব আপুনি ভাইভা টেষ্টৰ বাবে যাব পাৰিব সেইখিনি ক্যান্ডিডেটে সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব তাৰ আগতে এটা কথা কৈ লৈছো আমাৰ চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোৰ শেষত এটা ভাল লগা কমেন্ট কৰিব চেনেলটোত তাৰ নেক্সট যদি ফেসবুক পেজত আমাৰ ভিডিঅ'টো চাই আছে তেনেহলে পেজটো ফলো কৰিবলৈ একেবাৰে নাপাহৰিব তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো প্ৰথমতে আমি বিটিআৰত যি ইন্টাৰভিউ চলি আছে ফৰ্থ গ্ৰেড ৰিক্ৰুটমেন্ট সেই ৰিক্ৰুটমেন্টৰ ভাইভা টেষ্টত 21 নৱেম্বৰত কেনেকুৱা ধৰণে প্ৰসেসটো হৈছে সেই বিষয়ে আলোচনা কৰিম নেক্সট আমি আমাৰ যেটো এডিআৰি গ্ৰেড 3 গ্ৰেড 4 এক্সাম আহি আছে ভাইভা টেষ্ট তাৰ ওপৰত আলোচনা কৰিম এতিয়া আৰম্ভ কৰিছো প্ৰথমতে ইন্ট্ৰোডাকচন লৈছে গমে পাইছে আপোনালোকে এটা মৌখিক পৰীক্ষাৰ বাবে বা ভাইভা টেষ্টৰ বাবে আপুনি যদি দিব যায় এজন ক্যান্ডিডেট হৈ তেনেদৰে ইন্ট্ৰোডাকচনটো কেনেদৰে সোমাব লাগিব আপুনি সেই ৰুমত পাৰমিশন লৈ কিনে সোমাব লাগিব সেইটো গমে পাই হেয়া এটা ইন্টাৰভিউ ৰুল বুলি নহয় এজন ভদ্ৰ মানুহৰ ব্যৱহাৰ হেয়া যিকোনো ডাঙৰ মানুহৰ ৰুমত যদি আপুনি সোমাব যায় এটা যদি অফিচাৰৰ কোঠালি এটাত আপুনি সোমাব যায় তেতিয়া হলে পাৰমিশন লৈ সোমাটো বাধ্যতামূলক হেয়া আপোনালোকে জানে বিটিআৰৰ ইন্টাৰভিউটো ঠিক একেই চলি আছে হেয়াই প্ৰসেস আপুনি যেতিয়া ইন্টাৰভিউত সোমাব আপুনি যেতিয়া সেই কোঠালিটোত সোমাব তেতিয়া আপুনি দৰজাত নক কৰি কিনে আপুনি সোমাব অৰ্থাৎ স্যাৰ মই সোমাব পাৰোনে মে আই কাম ইন মেম মে আই কাম ইন স্যাৰ তেনেকুৱা ধৰণে আপুনি খুদি কিনে পাৰমিশন লৈহে তেওঁলোকে যদি আহা ভিতৰলৈ সোমাই আহা বুলি কয় তেতিয়াহে আপোনালোকে সোমাব পাৰিব এয়া আছিল প্ৰথম কথা তাৰ নেক্সটটো কৈ দিছো ডকুমেন্টৰ কথা বিটিআৰত যেটো চলি আছে ইন্টাৰভিউ ভাইভা টেষ্ট তাত কোনো ধৰণৰ ডকুমেন্ট বৰ্তমান চেক কৰা নাই বা ডকুমেন্ট ভেৰিফিকেশন কৰা নাই কেৱল আপোনাৰ যিখন এডমিট কাৰ্ড সেই এডমিট কাৰ্ডখনে তেওঁলোকে চাইছে এডমিট কাৰ্ডখন চাই আপোনালোকক ইন্টাৰভিউ ৰুমলৈ যাব দিছে ইন্টাৰভিউ দিব দিছে বৰ্তমান তাত কোনো ধৰণৰ ডকুমেন্ট ভেৰিফিকেশন 21 নৱেম্বৰৰ যেটো এক্সাম হৈ গল তাত কিন্তু ইন্টাৰভিউত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰা নাই কেৱল তাত এডমিটখনহে বিচাৰিছে এডমিটখনহে চাইছে নেক্সট আইছো কেনেকুৱা ধৰণৰ আপোনালোকক প্ৰশ্ন উত্তৰ সুধিছে আপুনি হয়তো পাৰমিশন লৈ কিনে ৰুমত সোমালে তেওঁলোকে বহিব দিলে আপোনালোকে তেওঁলোকক যদি আপোনালোকৰ মৰ্নিং শিফটত ইন্টাৰভিউ কৰিছে তেতিয়া হলে গুড মৰ্নিং বা যদি ইভিনিং শিফটত পৰিছে গুড আফটাৰনুন গুড ইভিনিং আপোনালোকে জিয়ে কৈ তেনেদৰে তেওঁলোকক সম্বোধন কৰি ললে তাৰ নেক্সট আপোনাক যেতিয়া তেওঁলোকে সিটত বহিব দিব চকীখনত বহিব দিব তেতিয়াহে বহিব তালৈ নিদিয়ালৈকে কিন্তু আপোনালোকে কেতিয়াও নবহিব এয়া বৰ্তমান এনেদৰে চলি আছে নেক্সট প্ৰশ্ন আছিল বড়ো লিটাৰেচাৰৰ ওপৰত প্ৰশ্ন আহিছে তাৰ নেক্সট প্ৰশ্ন উঠিছে ফাৰ্ষ্ট বড়ো ফিল্ম যিখন ফিল্মৰ এক্টৰ কোন আছিল বা এক্ট্ৰেছ কোন আছিল সেই তাৰ ওপৰত প্ৰশ্ন উঠিছে অৰ্থাৎ বড়ো লিটাৰেচাৰৰ ওপৰত প্ৰশ্ন আহিছে বড়ো চিত্ৰ জগতৰ ওপৰত প্ৰশ্ন আহিছে নেক্সট প্ৰশ্ন সুধিছিল গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ কোন আছিল তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে বড়ো মানুহৰ যিখিনি ইতিহাস সেই ইতিহাসৰ কিছুমান ব্যক্তিৰ কথা প্ৰশ্নত আহিছে বোলে মই তেনেকুৱা ইন্টাৰভিউ দিয়া নাই এতিয়ালৈকে তেনেকুৱা মানে বৰ্তমান যেটো ইন্টাৰভিউ চলি আছে সেই ইন্টাৰভিউ মই দিয়া নাই মোৰ লগৰটোৱে কোৱা কথা এখিনি নেক্সট ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰশ্ন আহিছে ব্ৰহ্মপুত্ৰৰ দলং কেইখন বা ব্ৰহ্মপুত্ৰৰ ওপৰত যি শৰাইঘাট দলং আছে সেই দলঙৰ দৈৰ্ঘ্য কিমান প্ৰস্থ কিমান তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সুধিছে তাৰ নেক্সট আপুনি যেহেতু বিটিআৰত বসবাস কৰিছে বিটিআৰৰ যিখিনি এমপি এমএলএ মিনিষ্টাৰ যিখিনি আছে সেই মিনিষ্টাৰখিনিৰ ওপৰত আপোনাৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব তাৰ ওপৰতো তেওঁলোকে প্ৰশ্ন আপোনাক সুধিছে নেক্সট সুধিছে প্ৰেজেন্ট গভৰ্ণমেণ্ট বৰ্তমান যিখন আমাৰ অসম চৰকাৰে হওক বা বিটিআৰৰ যিখন চৰকাৰ সেই চৰকাৰখনত যিমানখিনি মন্ত্ৰী আছে বা এমএলএ মিনিষ্টাৰ আছে সেই মিনিষ্টাৰখিনিৰ নাম কোনজন মিনিষ্টাৰ কিহৰ লগত জড়িত সেইখিনি প্ৰশ্ন তেওঁলোকে সুধিছে নেক্সট সুধিছে আপোনালোকৰ ইণ্ডাষ্ট্ৰিজ অফ আসাম অসমত কিমান ইণ্ডাষ্ট্ৰিজ আছে
কোনটো ইণ্ডাষ্ট্ৰীত কৰিছে BTR কোনটো ইণ্ডাষ্ট্ৰী পৰিছে তেনেকুৱা ধৰণৰ প্ৰশ্নখিনিও সুধিছে নেক্সট সুধিছে বড়ো সাহিত্য সভাৰ প্ৰথম সভাপতি সম্পাদক বা কেতিয়া প্ৰতিষ্ঠা হৈছিল বড়ো সাহিত্য সভা তেনেকুৱা ধৰণৰ প্ৰশ্নখিনিও সুধিছে যদি আগন্তুক কোনোবাই BTR সেই ইন্টাৰভিউটো দিব যায় তেতিয়াহলে এই বস্তুখিনি আপোনালোকে ক্লিয়াৰলি চাই যাব এটলিষ্ট আপোনালোকৰ ভাইভা টেষ্টটো ভাল হ'ব নেক্সট প্ৰশ্ন সুধিছিল আপোনালোকক your area's famous person তোমাৰ এৰিয়াত তোমাৰ অঞ্চলত যদি কোনোবা বিখ্যাত ব্যক্তি আছে যদি বিখ্যাত মানুহ আছে তেওঁৰ বিষয়ে ক'ব দিছিল যদি আছে হেয়া বিষয়ে তেওঁলোকক প্ৰশ্ন সুধিছে নেক্সট আছিল ইম্পৰ্টেন্ট GI টেগ বড়োৰ যিখন সেইখন দখনা বুলি কয় নেকি সেইখনৰ ওপৰত GI টেগ আছিল সম্ভৱ সেইখনত GI টেগ পাইছিল তেওঁলোকে তেনেকুৱা যিখিনি আৰু বড়োৰ কিছুমান মিউজিচিয়াল যিখিনি ইনস্ট্ৰুমেন্ট আছে মই বড়ো সম্প্ৰদায়ৰ ব্যক্তি নহয় সেইবাবে ভালদৰে ক'ব পৰা নাই কথাখিনি মিউজিচিয়ানৰ যিমানখিনি ইনস্ট্ৰুমেন্ট আছে তাৰে দুই এটা ইনস্ট্ৰুমেন্টে বড়ো সম্প্ৰদায়ৰ যিখিনি ইনস্ট্ৰুমেন্ট তেওঁলোকে তাতেও GI টেগ পাইছে সেই বস্তুখিনিও চাব কোড কেনেদৰে GI টেগ তেওঁলোকে পাইছে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি আছে বৰ্তমান তাৰ নেক্সট সায়েন্সৰ পৰাও দুই এটা প্ৰশ্ন অহা বুলি গম পাইছো খুব কমকে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান বা নাইট্ৰজেনৰ তেনেকুৱা যিখিনি সায়েন্সৰ প্ৰশ্ন থাকে তাৰ ওপৰতো প্ৰশ্ন সুধিছে এতিয়া আছিল এইখিনিয়ে তাৰ নেক্সট প্ৰশ্ন উত্তৰখিনি যেতিয়া সোধা শেষ হ'ব বা আপোনাৰ ইন্টাৰভিউটো যেতিয়া শেষ হ'ব হয়তো ইন্টাৰভিউৰ প্ৰথমতে আপোনাক ক'ব পাৰে আপোনাৰ ইন্ট্ৰোডাকচনটো দিয়া তোমাৰ পৰিচয়টো দিয়া তেওঁলোকে যি ভাষাতে যদি বড়ো ভাষাত তেওঁলোকে আপোনালোকক কোৱেশ্চন কৰে আপুনিও হয়তো বড়ো ভাষাতে দিব লাগিব সেইটো মই ইন্টাৰভিউটো মই নিজে দিয়া নাই সেইটো বাবে গম পোৱা নাই তাৰ নেক্সট তেনেকে বৰ্তমান চলি আছে 21 নৱেম্বৰত যেটো ইন্টাৰভিউ হৈ গ'ল ভাইভা টেষ্ট তাত কিন্তু এনেদৰে এইখিনিয়ে সোধা হৈছিল আৰু আপোনাৰ যদি আগন্তুক তেনেদুৱা ইন্টাৰভিউ আহি আছে BTR ফৰ্থ গ্ৰেডৰ যিখিনি ভাইভা চলি আছে ইমানখিনি বস্তু চাই যাব এইখিনি বস্তু ক্লিয়াৰ কৰি যাব আপোনাৰ এটলিষ্ট ভাইভাটো ভাল হ'ব এতিয়া আছিল এইখিনি যিখিনি চলি আছে বৰ্তমান ইন্টাৰভিউ ভাইভা টেষ্ট কিন্তু আমাৰ যিখিনি ক্যান্ডিডেট আছে ADRE ক্যান্ডিডেট তেওঁলোকে এটলিষ্ট ভাবি আছে আমাৰ পৰীক্ষাটো ভাল হ'ব আমি গেট 3 গেট 4 ৰ ভাইভা টেষ্ট দিবলৈ পাম কিন্তু তেওঁলোকে কেনেদৰে প্ৰিপাৰেচন কৰিব মই থাম্বনেলত লগাইছিলো কেনেদৰে প্ৰিপাৰেচন কৰিব বুলি কথাটো হল কি একেই বস্তু বেলেগ একো নাথাকে বড়ো যিখিনি এটা BTR যিখিনি চলি আছে বড়ো সাহিত্য সভাৰ কথা সুধিছে তাত তো আমাক অসম সাহিত্য সভাৰ কথা সুধিব হিমানখিনিয়ে তাত বেলেগ একো নাথাকে বা ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰশ্ন সুধিব মন্ত্ৰী মিনিষ্টাৰ MLA ৰ ওপৰত প্ৰশ্ন সুধিব আপোনাৰ এৰিয়াৰ কোনোবা বিখ্যাত পাৰসন আছে নেকি কোনোবা বহুত ডাঙৰ কিবা বস্তু আছে নেকি মই আমি দৰং জিলাৰ পৰা বিলং কৰো তো আমাৰ পাথৰিঘাট আমাৰ এটা বিখ্যাত ঠাই তাৰ নেক্সট তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে সুধিব ADRE টো একেই কথা ইয়াতে যিখিনি বস্তু মই আগতে কৈ দিলো তেনেকুৱা ধৰণৰ প্ৰশ্নখিনিয়ে সুধিব লগতে ইণ্ডাষ্ট্ৰি অসমৰ কোনটো ইণ্ডাষ্ট্ৰি ক'ত আছে টেৰাকোটা ইণ্ডাষ্ট্ৰি তেনেকুৱা চাহ নিলাম কেন্দ্ৰ ক'ত আছে ঠিক তেনেকুৱা ধৰণৰ বস্তুখিনি আপোনালোকক সুধিব কিন্তু ADRE আগৰ ইন্টাৰভিউখিনিটো মই আগৰ যিখিনি আগতে ADRE ফাৰ্স্ট ADRE হৈ গ'ল তাত যিখিনিয়ে চাকৰি পাইছিল তেওঁলোকৰ লগত কন্টেক্ট কৰোতে গম পাইছো আপুনি যদি এজন HS পাছ হয় হায়াৰ সেকেন্ডাৰী পাছ হয় হায়াৰ সেকেন্ডাৰী পাছত আপোনাৰ কোনখিনি সাবজেক্ট আছিল ধৰা হল ইংলিশ আৰু এছামিজ কম্পালসৰি সেইখিনি থাকিবই তাৰ নেক্সট আপোনাক মানে অসমীয়া থৰে তেওঁলোকে কয় তোমাৰ HS ত উচ্চতৰ মাধ্যমিকত তোমাৰ কোনকেইটা সাবজেক্ট আছিল বা কোনকেইটা বিষয় আছিল সেয়া তুমি সুন্দৰকৈ অসমীয়াত কোৱাচোন বুলি কৈ দিয়ে তো আপোনালোকৰ যিয়ে নাথাকক কিয় হয়তো বুৰঞ্জী থাকিব পাৰে বুৰঞ্জী মানে হৈছে হিষ্ট্ৰী মই ভাঙি পাতি কৈ দিছো কথাখিনি ফৰ্থ গ্ৰেড খিনিৰ বাবে ফৰ্থ গ্ৰেডৰ বাৰু 10 পাছ লেভেলৰ খিনিয়ে তেনেকুৱা নাপায় তেনেকুৱা প্ৰশ্ন কিন্তু HS লেভেলৰ যিখিনি ভাইভা হ'ব তেওঁলোকক হয়তো সুধিব তাৰ নেক্সট এডুকেশ্যন থাকিব পাৰে এডুকেশ্যন মানে হৈছে শিক্ষা পলিটি থাকিব পাৰে ৰাজনীতি বিজ্ঞান জিওগ্ৰাফি থাকিব পাৰে ভূগোল হিষ্ট্ৰী থাকিব পাৰে বুৰঞ্জী এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকক সুধিব পাৰে গতিকে হায়াৰ সেকেন্ডাৰীত আপোনালোকৰ কোনখিনি সাবজেক্ট আছিল সেইখিনি তন্নতনকৈ আপোনালোকে চাই যাব লগতে আপুনি কোনটো পোষ্টৰ বাবে এপ্লাই কৰি তাত যেটো ভাইভা অনুষ্ঠিত হৈছে সেই ভাইভাটোত আপুনি ভাইভা পৰীক্ষাটো দি আছে সেইটো বস্তু খুৰে তোমালোকে কোন কেইটা পোষ্টত এপ্লাই কৰিছা বা তুমি কোনটো পোষ্টৰ বাবে যোগ্য হৈ আমাৰ তাত বৰ্তমান ভাইভা দি আছা কেনেকুৱা ধৰণৰ প্ৰেজেন্ট বস্তুখিনি তেওঁলোকে বিচাৰে তেওঁলোকে খুদে আৰু আপোনালোকে গমে পায় এটা ইন্টাৰভিউ দিবলৈ হলে ভাইভা টেষ্ট দিবলৈ হলে কেনেদৰে পাৰমিশন লৈ কিনে সোমাব লাগে লগতে সম্ভাষণ তেওঁলোকক কেনেদৰে কৰিব লাগে বা ইন্টাৰভিউটো শেষত ধন্যবাদ দি কিনে তেওঁলোকক কেনেদৰে ওলাই আহিব লাগে কেনেকৈ বহিব লাগে সেই কথাখিনি আপোনালোকে গম পায় আমাৰ যি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ইন্টাৰভিউ হ'ব ঠিক এনেদৰেই হ'ব মই বড়ো যেটো সাহিত্য সভাৰ কথা ক'লো বা বড়ো লিটাৰেচাৰৰ কথা ক'লো সেই আমাৰ অসমীয়া এছামিজ লিটাৰেচাৰৰ ওপৰত প্ৰশ্ন আহিব পাৰে বা অসমীয়া সাহিত্য সভাৰ ওপৰত প্ৰশ্ন আহিব পাৰে ইমানখিনি প্ৰশ্ন তাৰ ওপৰত ফৰ্থ গ্ৰেডত বিশেষকৈ ইমান টান প্ৰশ্ন নাহে থাৰ্ড গ্ৰেডত হয়তো দুই এটা অসমৰ বাহিৰৰ দুই এটা খুব কম চান্স আছে প্ৰশ্ন আহিব পাৰে এনেদৰে অনুষ্ঠিত হ'ব আমাৰো ভাইভা আমাৰ যিখিনি ADRE গেট 3 গেট 4 ৰ ভাইভা আছে এনেদৰে অনুষ্ঠিত হ'ব যদি আপোনালোকে ভাবি আছে আমি অকনমান চান্স হয়তো পাম ADRE ভাইভা দিবৰ বাবে তো
তো সুন্দৰকৈ ইমানখিনি বস্তু অসমৰ ওপৰত বিশেষকৈ আটাইখিনি বস্তু বা মন্ত্ৰী মিনিষ্টাৰৰ ওপৰত আপোনাৰ ডিষ্ট্ৰিক্টৰ মিনিষ্টাৰ কোন ডিচি কোন এছডিচি কোন সেই আটাইখিনি বস্তু ক্লিয়াৰ কৰিব এটলিষ্ট আপোনালোকৰ ভাইভাটো ভাল হ'ব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিছে এটা লাইক কৰিব আৰু আগন্তুক যদি কাৰোবাৰ বিটিআৰৰ যদি 4th গ্ৰেডৰ ভাইভা টেষ্ট আছে তেওঁলোকে ভালদৰে দিয়ক আৰু গমেই পাইছে আপোনালোকে এডিআৰই নেক্সট এডিআৰই আহি আছে মে মাহত তাৰ নটিফিকেশ্যন ওলাব এপ্লাই হয়তো ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব মে মাহৰ পিছত কিন্তু ফুল নটিফিকেশ্যন ওলাব ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক পঢ়ি থাকক এটলিষ্ট আপোনাৰ সপোন এটা পূৰণ হ'ব তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ জয় অসম